প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিৰ অধীনত টোপামাৰীত প্ৰশিক্ষণ কেন্দ্ৰৰ শুভাৰম্ভ। মাছ ধৰা জাল নিৰ্মাতাৰ বাবে 25 গৰাকী ব্যক্তিক 7 দিনীয়া প্ৰশিক্ষণৰ শুভাৰম্ভ কৰে। কাৰিকৰ আৰু অন্যান্য চাৰু শিল্পীসকলৰ দক্ষতা বৃদ্ধি আৰু প্ৰশিক্ষণৰ সুবিধা প্ৰদান কৰাৰ লগতে উন্নত তথা আধুনিক আহিলা পাতিৰ সৈতে পৰিচয় কৰাই দিয়া, বিনামূলীয়া সামগ্ৰী প্ৰদান, কম সুদৰ হাৰত ঋণ প্ৰদান, ডিজিটেল লেনদেনৰ বাবদ উদগনিমূলক সহায়, তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ প্ৰচাৰ আৰু বজাৰ প্ৰদান কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিৰ অধীনত আজিৰে পৰা কামৰূপ জিলাৰ নগৰবেৰা টোপামাৰীৰ প্ৰশিক্ষণ প্ৰদান কাৰ্যসূচী আৰম্ভ হৈছে। আজি টোপামাৰীত EDU জবছ নামৰ PM বিশ্বকৰ্মা কেন্দ্ৰত প্ৰথম পৰ্যায়ত 25 গৰাকী ব্যক্তিৰ বাবে মাছ ধৰা জাল নিৰ্মাতাৰ 7 দিনীয়া প্ৰশিক্ষণৰ শুভাৰম্ভ কৰা হয়। কেন্দ্ৰটোৰ মূল্যায়ক হীৰক ভট্টাচাৰ্য কেন্দ্ৰটো মুকলি কৰাৰ লগতে এই প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। এই উপলক্ষে অনুষ্ঠিত সভাত দিয়া ভাষণত তেওঁ কয় যে এতিয়া সময় সলনি হৈছে, হাতৰ মুঠিতে পৃথিৱীখন লুকাই আছে। প্ৰশিক্ষণৰ অন্তত কাৰিকৰী জ্ঞানৰ লগতে নিজৰ মস্তিষ্কৰ ব্যৱহাৰ কৰি আগবাঢ়ি যাবলৈ তেওঁ সকলোৰে প্ৰতি আহ্বান জনায়। তেওঁ লগতে কয় যে মানুহে সাৰ পাই থকা অৱস্থাত সপোন দেখিব লাগিব। এই 7 দিনত সকলো জ্ঞান আয়ত্ত কৰি জীৱন যুঁজত অৱতীৰ্ণ হোৱাৰ লগতে আন 10জন লোক উপকৃত হোৱাকৈ উপযুক্ত প্ৰচাৰ কৰিবলৈ তেওঁ আহ্বান জনায়। সভাত কেন্দ্ৰ পৰিচালক আনোৱাৰ হুছেইনে কয় যে এই আঁচনিয়ে বিভিন্ন অঞ্চলৰ কাৰিকৰ আৰু অন্যান্য চাৰু শিল্পীসকলৰ দক্ষতা বৃদ্ধিৰে তেওঁলোকক আগবাঢ়ি যোৱাত সহায় কৰিব বুলি উল্লেখ কৰে। এই আঁচনিৰ অধীনত কাঠমিস্ত্ৰী, নাও নিৰ্মাণ কৰোঁতা, অস্ত্ৰ নিৰ্মাণ কৰোঁতা, কমাৰ, হাতুৰী আৰু টুল কিট প্ৰস্তুত কৰা লোক, তলা নিৰ্মাণ কৰা লোক, ভাস্কৰ্য শিল্পী, খনিকৰ, শিলত খোদিত কৰা লোক, শিল ভঙা লোক, সোণাৰী, কমাৰ, মুচি, জোতা প্ৰস্তুত কৰা লোক, জোতা চেণ্ডেল আদি প্ৰস্তুত কৰা কাৰিকৰ, ৰাজমিস্ত্ৰী, বাস্কেট, মেট আৰু ঝাৰু প্ৰস্তুত কৰা লোক, নাৰিকলৰ ৰছীৰে সামগ্ৰী প্ৰস্তুত কৰা শিপিনী, পৰম্পৰাগত পুতলা প্ৰস্তুত কৰা লোক, নাপিত, ফুলৰ মালা প্ৰস্তুত কৰা লোক, ধুবি, দৰ্জী আৰু মাছ ধৰা জাল প্ৰস্তুত কৰা আদি মুঠ 18টা ট্ৰেডত প্ৰশিক্ষণ প্ৰদান কৰা হ'ব। এই আঁচনিৰ অধীনত হিতাধিকাৰীসকলক তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ ব্ৰেণ্ডিং আৰু প্ৰসাৰৰ ব্যৱস্থা, ই-কমাৰ্চ আৰু উপযুক্ত বজাৰৰ ব্যৱস্থা, ৰপ্তানিৰ ব্যৱস্থা, বাণিজ্য মেলা, প্ৰদৰ্শনী আদিৰ ব্যৱস্থা কৰা হ'ব। অৱশেষত কেন্দ্ৰটোৰ স্বত্বাধিকাৰী আলী আজগৰে বৃহত্তৰ টোপামাৰী আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী এলেকাত লোকসকলক নিজৰ এলেকা থকা CSC কেন্দ্ৰত প্ৰশিক্ষণ লোৱাৰ বাবে আবেদন কৰিবলৈ আহ্বান জনায়। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 80 অসম। হয়, নমস্কাৰ। আজি আমাৰ গোটেই ভাৰতবৰ্ষৰ এটা স্কিম চলিছে, চেণ্ট্ৰেল স্কিম বুলি কোৱা হয়, যিটো নেকি NHDCৰ প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনি। আৰু এই প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিৰ এটা অংগ হিচাপত ভাৰত চৰকাৰে কি কৰিছে, ট্ৰেইনিঙৰ ব্যৱস্থা কৰিছে, বেচিক ট্ৰেইনিং 7 দিনৰ, আৰু বিভিন্ন অঞ্চলত কি কৰে ট্ৰেইনিং চেণ্টাৰবিলাক চৰকাৰে দিছে। তো সেই উপলক্ষে আমাৰ 3 নং টোপামাৰীত আলী আজগৰ ডাঙৰীয়াৰ নেতৃত্বত তেখেতৰ ঘৰতে এখন ট্ৰেইনিং চেণ্টাৰ আমি আজি মুকলি কৰিছোঁ। মুকলিয়েই নহয়, আজিৰ আমাৰ প্ৰথম দিনত মুকলিও, লগতে আজিৰ পৰা আমাৰ ট্ৰেইনিংটো আৰম্ভ হৈছে। গতিকে ইয়াত মানে ৰাইজৰ ভাল এটা সঁহাৰি পাইছোঁ। আৰু ভাৰত চৰকাৰে যি আঁচনি লৈছে, এই আঁচনিৰ পৰা হাজাৰ মানুহ উপকৃত ইতিমধ্যে হৈছে, আৰু আশা কৰোঁ অনাগত দিনবিলাকো মানে এই আঁচনিৰ পৰা উপকৃত হ'ব বুলি আমি আশা কৰিছোঁ। কিয়নো এই স্কিমটো চৰকাৰে যিসকল শিল্পী আৰু শিপিনী আছে, যিসকল ব্যক্তি হাতেদি আৰু মেচিনেদি বস্তুৰে কাম কৰে, সেইসকল ব্যক্তিৰ কাৰণে আৰম্ভ কৰিছে। তো আমাৰ ইয়াত 4-5টা বিভাগৰ চেণ্টাৰ দিছে, যেনেকুৱা ফিচিং নেট মেকাৰ, এটা জাল বনোৱাৰ কাৰণে, টেইলৰ দৰ্জীসকলৰ কাৰণে, পকা মিস্ত্ৰী আছে, কাঠ মিস্ত্ৰী আছে, এনেকুৱাকৈ আমি 5টা-6টা বিভাগৰ ট্ৰেইনিং ইতিমধ্যে আমাৰ আজিৰ পৰা আৰম্ভ হৈছে। গতিকে যিসকল ব্যক্তিয়ে আবেদন কৰিছে, সেইসকল ব্যক্তি আমাৰ লগত যোগাযোগ কৰিব, আমি তেওঁলোকক ট্ৰেইনিঙৰ ব্যৱস্থা কৰি দিম। ধন্যবাদ। নমস্কাৰ, মই PM বিশ্বকৰ্মাৰ এগ্ৰিকালচাৰ ছেক্টৰৰ এজন এছেছৰ। আজি এই চেণ্টাৰটোত আহি খুবেই ভাল লাগিল। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এইটো এটা সপোন যে মানে পৃথিৱীৰ ভিতৰত ভাৰতবৰ্ষখনক মানে স্কিলৰ কেপিটেল বনাব। তাৰে কাৰণে এনেকুৱা এটা কিছুমান প্ৰজেক্ট চলি আছে, PM বিশ্বকৰ্মা চলি আছে, স্কিল ইণ্ডিয়া চলি আছে। গতিকে এইটো এটা PM বিশ্বকৰ্মাৰ খুব ধুনীয়া মানে প্ৰজেক্ট। আৰু গতিকে ইয়াত ট্ৰেইনিং চলিব, মানুহখিনিয়ে বহুত ধুনীয়া সুবিধা পাব। গতিকে মানুহখিনিক যাতে ভালকৈ ট্ৰেইনিং দিয়ে, আমি যাতে প্ৰধানমন্ত্ৰীৰ যিটো এটা ডাঙৰ মানে সপোন, তাক যাতে আমি বাস্তৱত ৰূপায়িত কৰিব পাৰোঁ, তাৰ কাৰণে আমি গোটেইখিনিয়ে একেলগ হৈ কাম কৰিব লাগিব। কেনেকুৱা অনুভৱ, কেনেকুৱা আজি? খুব ভাল লাগিল। এটা খুব ভিতৰুৱা অঞ্চল হ'লেও গোটেইখিনি মানুহ উপস্থিত আছে।
আৰু মানুহখিনিয়ে বহুত পিছপৰা মানুহ বহুত দুখীয়া মানুহ এই মানুহখিনিয়ে যাতে চাৰ্টিফাইড হয় গোটেইখিনি মানুহে যাতে ভালকৈ ট্ৰেইনিং কৰে যাতে নিশ্চয় উপকৃত হ'ব এখেতসকল হয়তো আজি বেয়া আছে নেক্সট যেতিয়া ট্ৰেইনিং কৰিব চাৰ্টিফিকেট পাব তেওঁলোকে লোন পাব চৰকাৰৰ পৰা সহায় পাব নিশ্চয় এখেতসকল বহুত উপকৃত হ'ব